हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅ লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো বিএসএফত চাকৰি পদ মুকলি হৈছে 1121 টা শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হলে হ'ব তো আহক বিশেষভাৱে চাও বিএসএফ হেড কনস্টেবল ৰিক্ৰুটমেন্ট 2025 Name of post Head Constable Radio Operator Head Constable Radio Mechanic ইয়াৰ total পদ আছে 1121 টা Post wise vacancy Head Constable Radio Operator ইয়াত আছে 910 টা Head Constable Radio Mechanic ইয়াত আছে 211 টা Pay level 4 in the pay matrix 25,500 পৰা 81,100 Name of organization Border Security Force BSF Eligibility criteria বয়সৰ সীমা 18 পৰা 25 বছৰ Category wise বয়সৰ ৰিহাই আছে OBC ৰ কাৰণে 3 বছৰ SC ৰ কাৰণে 5 বছৰ ST ৰ কাৰণে 5 বছৰ Education qualification Head Constable Radio Operator ইয়াত মেট্ৰিক পাস হলে হ'ব লগতে 2 বছৰৰ ITI ট্ৰেনিং সাৰ্টিফিকেট থাকিব লাগিব যেনে ৰেডিও আৰু টেলিভিছন ইলেক্ট্ৰিক কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এসিস্ট্যান্ট ডাটা প্ৰিপাৰেচন কম্পিউটাৰ সফটওয়্যাৰ জেনাৰেল ইলেক্ট্ৰনিক ডাটা এন্ট্ৰি অপাৰেটৰ এইবিলাকৰ ভিতৰত যিকোনো এটা হলে হ'ব নহলে Physics, Chemistry, Mathematics subject লৈ হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব লগতে 60% মাৰ্ক থাকিব লাগিব হেড কনস্টেবল ৰেডিও মেকানিক এটো মেট্ৰিক পাস কৰা হলে হ'ব লগতে ITI সাৰ্টিফিকেট থাকিব লাগিব ৰেডিও আৰু টেলিভিছন জেনাৰেল ইলেক্ট্ৰনিক কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এসিস্ট্যান্ট ডাটা প্ৰিপাৰেচন কম্পিউটাৰ সফটওয়্যাৰ Electrician, fitter, info technology, electronic system maintenance, com equipment maintenance, computer hardware, network technician, data entry operator, যিকোনো এটা হলে হ'ব বা physics, chemistry, mathematics লৈ হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব আৰু 60% মাৰ্ক থাকিব লাগিব আৰু এইটো এপ্লিকেশন কৰতে ফিস পে কৰিব লাগিব ইউআৰ ওবিসি আদার্স সকলৰ কাৰণে 100 টকা এসসি এসটি ফিমেল ক্যান্ডিডেট আৰু বিএসএফ ক্যান্ডিডেট সকলৰ কাৰণে কোনো ফিস নাই পেমেন্ট মোড ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ইউপিআই ওয়ালেট নেট বেংকিং সববিলাক দি পে কৰিব পাৰিব আৰু এইটো অনলাইন স্টাৰ্ট হ'ব 24 আগষ্ট 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 23 সেপ্টেম্বৰ 2025 লৈ থাকিব আৰু ইয়াৰ অনলাইন কৰা লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি থম তাৰে পৰা কৈ আপোনালোক অনলাইন কৰিব পাৰিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিঅটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅত আজিৰ ভিডিঅ এইখিনিয়ে আছিল